আজি বহাগৰ 1 তাৰিখ নতুন বছৰৰ প্ৰথম দিন এই উপলক্ষে আমি ইয়াতে শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ প্ৰাংগণত সিন্ধিদৌল মহোৎসৱ উদযাপন কৰিলোঁ আনুষ্ঠানিকভাৱে। আৰু ইয়াতে আমি প্ৰথমতে এই মহোৎসৱৰ লগত সংগতি ৰাখি আমাৰ যিখিনি গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকক আমি এখন ফুলাম গামোচাৰে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰি আমি এই ৰঙালী বিহুটোক আদৰণি জনাইছোঁ। আৰু লগতে তাৰপিছতে আমাৰ এইখন মণ্ডপতে আমাৰ ভাগৱত পাঠ কীৰ্তন চলি গ'ল। ইয়াতে যথেষ্ট সংখ্যক সমপ্ৰাণ মহিলা তথা আইবাই লগতে ভক্তগণ ৰাইজে অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটি যি সাফল্যমণ্ডিত কৰি গঢ়ি তুলিলে তেওঁলোকক আমি আমাৰ সংগীতৰ পৰা ধন্যবাদ। আমাৰ অনুষ্ঠানটি যি সাফল্যমণ্ডিত কৰি গঢ়ি তুলিলে তেওঁলোকক আমি আমাৰ সংগীতৰ পৰা ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতে আজিৰ এই সিন্ধিদৌলৰ প্ৰতিটো কাৰ্যসূচীতে যিসকল পদাধিকাৰী ব্যক্তিয়ে আমাৰ মাজত উপস্থিত হৈ এই কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ কাৰণে আমাক উন্নত সুবিধা প্ৰদান কৰিছে তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু অন্তৰৰ পৰা আমি শলাগৰ হৈ তেওঁলোকক